Hello, my dear friends. I welcome you all to our official channel of EduHub Competitive Exams. মই আপোনাৰ মেণ্টৰ শুভাংকু ছাৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট ছেশ্যন অন দ্য চিলেবাছ অফ RRB NTPC 2025. চ' ষ্টুডেণ্টে বহুতখিনি মোক ৰিকুৱেষ্ট কৰিলে এই ছেশ্যন ল'বৰ কাৰণে বিকজ দে ৱাৰ কনফিউজ কি চিলেবাছত কি কভাৰ কৰিম কেনেকৈ কি আহিব কি নাহিব which are the important topics that we need to focus and other criteria that we should follow to clear this particular exams because আপোনাৰ RRB NTPC examsো হ'বই আৰু বেছি সময় নাই অ'কে চ' সেই মটিভ লৈ পেলাইহে মই আজি চেশ্যনটো আপোনালোকৰ কাৰণে লৈ আহিছোঁ চ' লেটছ আণ্ডাৰষ্টেণ্ড what is the syllabus and it is 100% accurate আপনি লিখি লওক মই নিজৰ গেৰাণ্টি দি আছোঁ কি এই চিলেবাছ যে মই আপোনাক দি আছোঁ this is the most accurate syllabus that you can find anywhere ঠিক আছে okay so let's start so কথা হ'ল কি RRB 2025 এক্সাম চিলেবাছৰ কথা চলি আছে চ' আপোনাক এটা কম্প্ৰিহেনচিভ অভাৰভিউ দিম অ'কে ফুল ডিটেইল অভাৰভিউ দিম অ'কে ডিটেইলছ কি হয় কেনেকৈ কি লাগে আমাৰ চব বস্তু আপোনাক শিকাম ফাৰ্ষ্ট অফ অল ইন্ট্ৰডাকশ্যনত যদি আমি চাব যাওঁ RRB এক্সামটো কি হয় কিছুমানে ফৰ্ম ভৰাই লৈছে প্ৰিপাৰেশ্যনো কৰি আছে কিন্তু ভালকৈ নাজানে কি RRB NTPC হয় কি একচুৱেলি চ' জেনেৰেলি ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডছৰ পৰা এটা ডিপাৰ্টমেণ্ট আছে আপোনাৰ উইচ ইজ ইয়ৰ নন টেকনিকেল পপুলাৰ কেটেগৰী অ'কে চ' নন টেকনিকেল ডিপাৰ্টমেণ্ট হয় তাতে যিমানখিনি ষ্টুডেণ্ট আছে যিকোনো বেকগ্ৰাউণ্ড গ্ৰেজুৱেটছ আপোনাৰ এক্সাম দিব পাৰে চ' সেই that is the main motive of this particular exam. That's why it is called NTPC. Okay. Who is it for? Generally undergraduates and graduates দুটা level কাৰণে এইটো exam পাতা হয় okay so I hope এইটো যদি আপুনি ফৰ্ম ফিল আপ কৰিছিলে যে আপুনি গম পায় জব ৰোল আপোনাৰ এইকেইটা হৈছে আমাৰ জব ৰোল যে আপুনি ইয়াতে after clearing the exams you can get enrolled to it ঠিক আছে next okay exam stages generally আমাৰ দুটা ইম্পৰ্টেণ্ট ষ্টেজেছ হয় আৰু বাকী আপোনাৰ জেনেৰেলি ভেৰিফিকেশ্যন টেষ্ট বুলি ক'ব পাৰি চ' দুটা ষ্টেজেছ হৈছে আপোনাৰ CBT 1 অ'কে যাক আমি ষ্টেজ 1 প্ৰিলিমছ বুলি কওঁ আৰু CBT 2 উইচ ইজ ইয়ৰ ষ্টেজ 2 মেইনছ তাৰপিছত আপোনাৰ টাইপিং টেষ্ট আৰু CBET টেষ্ট হয় অ'কে কম্পিউটাৰ টেকনিকেল টেষ্ট বুলি কয় ইয়াক চ' CBET বুলি কোৱা হয় এইবোৰ হোৱাৰ পিছত আপোনাৰ জাষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড মেডিকেল এক্সামিনেশ্যন এই পাৰ্টিকুলাৰ ষ্টেজেছত আপোনাৰ এক্সামিনেশ্যনটো কৰা হ'ব লেটছ আণ্ডাৰষ্টেণ্ড CBT 1 কাৰণে ছাৰ কি ইম্পৰ্টেণ্ট আছে বিকজ ফাৰ্ষ্ট বছৰ CBT 1 হ'ব অবভিয়াছলি তাৰপিছত CBT 2 so let's understand CBT 1 with more detail and more understanding so CBT 1 stage 1 overview আপোনাক দি আছোঁ so generally এই CBT 1 ত আপোনাৰ 100 questions থাকিব 100 questions থাকিব যাৰ কাৰণে আপুনি এটা মাৰ্কছ পাই আছে for right answer so total marks is 100 সময় আপনি পাই আছে 90 minutes ঠিক আছে সময় আপনি পাব 90 minutes to complete this particular stage of exam okay আৰু জেনেৰেলি ছাবজেক্ট যে আপোনাৰ আহে দেট ইজ জেনেৰেল এৱেৰনেছ মেথমেটিক্স ৰিজনিং এতিয়া জেনেৰেল চায়েন্স বেলেগকৈ কিছুমানে লিখি দিয়ে বাট জেনেৰেল চায়েন্স জেনেৰেল এৱেৰনেছৰ ভিতৰতে আহি যাব তো সেইকাৰণে মই বেলেগকৈ নাই লিখা চ' 40 কুৱেশ্যনছ ফ্ৰম GK/GS অ'কে 40 কুৱেশ্যনছ ফ্ৰম GK/GS 30 কুৱেশ্যনছ ফ্ৰম মেথছ এণ্ড 30 কুৱেশ্যনছ ফ্ৰম ৰিজনিং আৰু ইয়াৰ ক্লাছটো আপোনাক মই ৰেগুলাৰলি কৰাই আছোঁ চ' যদি আপুনি নাই কৰা দেন জইন ইন অ'কে ADRE 3.0 BTR গ্ৰেড 3 গ্ৰেড 4 কাৰণে যে ক্লাছটো কৰি আছোঁ সেই এক্সেক্ট ক্লাছে আপোনাৰ RRB NTPC কাৰণেও ইম্পৰ্টেণ্ট হয় so তাতে মই কিছুমান RRB NTPC questions কৰাইছো so you can join there every day morning 10 a.m. okay so this is the CBT 1 overview next is কি স্যার ডিটেইল সিলেবাস যদি চাব যাও কি হ'ব তো জেনারেল অ্যাওয়ারনেছৰ ডিটেইল সিলেবাস আপোনাৰ হ'ব জেনারেল অ্যাওয়ারনেছ ভিতৰত আপোনাৰ আহি যাব এইকেইটা সাবজেক্টস which are important subjects like your current affairs history polity geography economics GK and science ঠিক আছে so ডিটেইলত চাব গ'লে আপোনাৰ to a extent আপনার পঢ়িব লাগিব not much not less so generally যদি মই কম হিষ্ট্ৰী okay তো হিষ্ট্ৰী এটা পুৰা ocean হয় ক'লৈ পঢ়িব লাগিব so generally সেইটো আপুনি তেতিয়াহে গম পাব যেতিয়া আপুনি প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ কুৱেশ্যন সলিউশ্যন কৰে okay এটা ষ্টুডেণ্ট কি কৰে ন জাষ্ট মেইন হিষ্ট্ৰীৰ চিলেবাছ ওলাই ল'ব আৰু লগালগ পঢ়ি থাকিব বাট ইউ উইল নট ন কি আপোনাৰ এণ্ড ক'ত কৰিব লাগিব ক'লৈকে আপোনাৰ পঢ়িব লাগিব চ' সেইটো জানিবৰ কাৰণে ইট ইজ ভেৰি নেচেচাৰী দেট ইউ শুড চল্ভ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আৰু সেইটো আমি আপোনাক ৰেগুলাৰলি ইউটিউবত ফ্ৰী অফ কষ্টত কৰাই আছোঁ চ' আপোনাৰ বেছি মাথা মাৰিব নালাগে আপুনি জাষ্ট ৰেগুলাৰলি ইউটিউবত ক্লাছ কৰিব আহিব তাতে যেনেকৈ আমি PYQ কৰাই আছোঁ অ'কে তেনেকুৱাকৈ আপুনি কৰি থকাৰ আইডিয়াও পাই যাব কি আচ্ছা মোৰ ইমান লেভেললৈকে পঢ়িব লাগিব ঠিক আছে আৰু এইকেইটা বস্তু আমাৰ ক্লাছত মেনশ্যন কৰা হ'ব আপোনাক নেক্সট ইজ ইয়াৰ মেথমেটিক্স যাক ষ্টুডেণ্টছ ইমান ভাল নাপায় অ'কে কিছুমানৰ বহুত প্ৰব্লেম হয় এই টপিকত बट यार देखो थोड़ा खासा अच्छा खासा वेटेज आपको निकालना पड़ेगा मैथ्स में भी सो नंबर सिस्टम ऑल LCM HCF टाइम एंड वर्क डेटा इंटरप्रिटेशन ओके আৰু বহুত আছে ইয়াতে টপিক্স কিন্তু এইকেইটা হৈছে আমাৰ মেইন টপিক্স য'ৰ পৰা আপুনি ভাল স্ক'ৰ কৰিব পাৰে চ' এই ছেশ্যনটো মই কি 100% গেৰাণ্টি যে দিছোঁ দেট ইজ দ্য মেইন টপিক্স যে আপোনাৰ এক্সামছত আহিবই আহিব চ' এইকেইটা হৈছে আমাৰ টপিক্স যেনেকৈ আমাৰ নম্বৰ চিষ্টেমৰ কুৱেশ্যন থাকিবই থাকিব 3টা কুৱেশ্যন থাকিব মিনিমাম অ'কে LCM HCF পৰা 2টা কুৱেশ্যন থাকিবই টাইম এণ্ড ৱৰ্ক পৰা আপোনাৰ 4টা কুৱেশ্যন মান থাকিবই ডেটা ইণ্টাৰপ্ৰিটেশ্যনটো এনেকুৱা কোনো এক্সাম নাই য'ত নাহে
Okay, minimum 2 questions which involve like 5 questions, 10 questions. Okay, so these are the important topics of maths. So যদিও আপনি বাকি arithmetic portion to চাব বিচৰা নাই, then I would suggest you कि please আপনি at least data interpretation to কৰি যাব, because data interpretation সব আপনার minimum 4টা বা 5টা question থাকে. So এবাৰ ভালকে বুজি গলে আপনি আৰামসে নিজৰ কাৰণে 5 marks gather কৰি লব পাৰিব. আৰু জেনেৰেলি ডেটা ইন্টাৰপ্ৰিটেশ্যন আপোনাৰ মেইনলি খালি কনসেপ্ট যে লাগে সেইটো হৈছে পাৰ্চেন্টেজ এণ্ড ৰেচিঅ' প্ৰপৰ্চন, দ্যাটছ ইট, আৰু একো নাই. পাৰ্চেন্টেজ ৰেচিঅ' প্ৰপৰ্চন অলপ ষ্ট্ৰং কৰি লওক, আপনি আৰামসে ইন্টাৰপ্ৰিটেশ্যন কুৱেশ্যনছ বিলাক কৰিব পাৰিব. নেক্সট ইজ ইয়ৰ ৰিজনিং, আৱাৰ ফেভাৰিট সাবজেক্ট. So reasoning or most important topic যে আপোনাৰ এক্সামছত শিওৰ শট আহিব সেইটো হৈছে আপোনাৰ এনালজিজ. এনালজিজ আপোনাৰ 3 প্ৰকাৰ থাকে, লেটাৰ, নাম্বাৰ এণ্ড ৱৰ্ড. এই তিনটাই আপোনাৰ এক্সামছ কাৰণে বহুত ক্ৰুচিয়েল হয়. So make sure that you go through all these 3 types of analogies, but more weightage should be given to number analogy. Number analogy আপনার বেশি আহে না যদি NTPC. Next is coding decoding. Coding decoding আমার দুই ধৰণৰ থাকে, এটা হৈছে আপনার letter based coding decoding, এটা হৈছে আপনার Chinese coding decoding. দুটাই ইম্পৰ্টেণ্ট হয়, দুটাই আপনার কোশ্চেন আহিব ইয়াতে. So round about in coding decoding আপনি এক্সপেক্ট কৰিব পাৰে 4টা কোশ্চেন from this particular topic. Puzzle very important, এটা কোশ্চেন আহিব যাৰ ভিতৰত 5টা কোশ্চেন থাকিব, সব কোশ্চেনস. ওকে, এটা মেইন কোশ্চেন থাকে যাৰ ভিতৰত 5টা কোশ্চেন থাকিব. So that is one. So ये भी आपको छोड़ना नहीं, इसको करके जाना है. पजल सिटिंग अरेंजमेंट দুটা একেলগে মই ইয়াতে পঢ়াই দিছো. সিটিং अरेंजमेंट কৰি যাব, पजल কৰি যাব, बिकॉज सिटिंग अरेंजमेंट कर रहे हो तो पजल तो खुद ब खुद हो ही जाएगा. नेक्स्ट ब्लड रिलेशन. আরবি এনটিপিসি এটা রেকর্ড আছে কি ব্লাড রিলেশন পা ম্যাক্সিমাম কোশ্চেন দিয়ে, মই নিজে নাজানো কিয়. আর ব্লাড রিলেশন বহুত টাইপ থাকে, কিন্তু আপোনাক মেইনলি ফোকাস কৰিব লাগিব. মেইনলি ফোকাস কিহত কৰিম স্যার? মেইনলি আপোনাক ফোকাস কৰিব লাগিব পয়েন্টিং টাইপ ব্লাড রিলেশন. পয়েন্টিং টাইপ ব্লাড রিলেশন কোশ্চেন অলপ বেছি গুৰুত্ব দিয়ক, যাতে আপনার এক্সামছত আপনি যদি কোশ্চেনও পায় আপনি কৰিব পাৰিব, বিকজ পয়েন্টিং টাইপ वाला ज्यादा आता है. ओके, और इजी लेवल टू डिफिकल्ट लेवल नहीं है, इजी लेवल वाला देख लो. ओके, ठीक है. তাৰপিছত वेन डायग्राम. वेन डायग्राমৰ এটা বা দুটা কোশ্চেন আমি দেখা পাব. সো দ্যাট ইজ অলসো ভেরি ক্রুশিয়াল ফর ইউ. ঠিক আছে, ওকে. নেক্সট আমি আগবাঢ়ি যাওঁ. এতিয়া স্টেজ 2 বাৰে অলপ কৈ দিছো, বাট মেইনলি আমাৰ স্টেজ 1তে ফোকাস আছিলে, তো স্টেজ 1 বাৰে আপোনাক অলৰেডি কৈ দিছো. স্টেজ 2 ওভি অলপ দি দিও আপোনাক. সো টোটাল কোশ্চেন আমাৰ স্টেজ 2 কি হ'ব, 120 কোশ্চেনস হৈ যাব. টোটাল মার্কস 120 হ'ব আৰু আপনি 90 মিনিটসে পাব. तो सेम टाइम बट क्वेश्चन नंबर्स आर मोर. ओके, बाकी सर डिफरेंस কি হয় CBT 1 CBT 2 আর এটো চাবৰ কাৰণে এটা আমি গম পাব কি একে টপিক হ'ব CBT 1 ৰ হিচাপে. ওকে, CBT 1 জি আহিছিলে একে টপিক হ'ব, বাট হায়াৰ ডিফিকাল্টি লেভেল, অলপ আপোনাৰ ডিফিকাল্টি লেভেল হায়াৰ হ'ব, বা ডিফিকাল্টি লেভেল নকম হয়, অলপ লেন্দি হয়. সিম্পল টাৰ্মছত ক'ব গ'লে ইট ইজ লেন্দিয়াৰ. ওকে, যেনেকা সাপোজ CBT 1 ৰ আপোনাৰ আনসাৰ 3 লাইন ওলাই আছিল, 3 লাইনছৰ আপোনাৰ আহি আছিল, ইয়াতে আপোনাৰ 6 লাইনছৰ আনসাৰ আহিব. That's it. Calculative হয় অলপ, বাকি একো নাই. ডিফিকাল্টি লেভেল কাৰণে কি বহুত টাফ কোশ্চেন দি দিছে নহয়. ওকে, level of difficulty is same, just that you'll have to invest some more time in it. So এইটো কাৰণে আপোনাৰ অলপ প্ৰেক্টিছ কৰিব লাগিব. That's it. Okay, so আৰু ইয়াৰ কাৰণে মেইন কি ingredient যে হ'ব, there will be a focus more on accuracy, speed is very important, and question complexity. Question complexity মানে আপোনাৰ কোশ্চেন চাই পেলাই বুজি যাব লাগিব কি আপুনি এইটো কৰিব পাৰিব নে নাই. ওকে, বিকজ কি হয় ন, বহুত ষ্টুডেণ্টে জাস্ট অ্যাটেম্প কৰিব কাৰণে যিকোনো কোশ্চেন ইচ্ছা কৰিব অ্যাটেম্প কৰিব ষ্টাৰ্ট কৰি দিয়ে, বাট এসা नहीं होता एक्चुअली. ओके, আপনার কোশ্চেন চাই পেলাই জানিব লাগিব কি মই এইটো কৰিব পাৰিম নে নাই, আৰু সেইটো তেতিয়া আহিব যেতিয়া আপুনি ভালকে প্ৰেক্টিছ কৰিব আৰু আপুনি ভালকে মানে থৰ আপোনাৰ আইডিয়া আছে কি কেনেকা এই টপিকত কেনেকে সলিউশন বিলাক আহে. ওকে, নেক্সট টাইপিং টেষ্ট, স্কিল টেষ্ট. সো ইয়াতে আপোনাক যেনেকৈ কৈছোঁ মই CBET টেষ্ট বুলি কৈ CBET, তাতে আপোনাৰ মেইনলি টাইপিং টেষ্ট হ'ব. 30 words per minute আপনি টাইপ কৰিব ক্ষমতা আপোনাৰ থাকিব লাগে কি 1 মিনিটত আমি 30 words টাইপ কৰিব পাৰি আছে ইন ইংলিছ, আৰু 25 words ইন হিন্দী. বাৰু ঠিক আছে, ইয়াতে হিন্দী আৰু ইংলিছ দুটা মিডিয়ামত আপনি এক্সাম দিব পাৰে. সো ইটস ইয়োৰ চইচ হোৱাট ইউ ৱান্ট টু গিভ. ওকে, আৰু কম্পিউটাৰ বেসড হ'ব. বাকি এইকেইটা হৈছে আপোনাৰ অলপ কম্পিউটাৰ বেসড কুৱেশ্যনছ আপনি কিছুমান পাই যাব পাৰে অন ইয়োৰ স্কিল টেষ্ট. ওকে, নেক্সট ইজ ইয়োৰ ডকুমেণ্ট ভেৰিফিকেশ্যন. এবাৰ সেইবোৰ হোৱাৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন মেডিকেল টেষ্ট হ'ব. সো ইয়াতে আপোনাৰ কিবা কিবি ষ্টেণ্ডাৰ্ড দিয়া আছে এইটো চাই ল'ব. ওকে, মই বেছি ডিছকাছ নকৰোঁ এইবোৰ. ঠিক আছে, জাষ্ট প্ৰিপাৰেশ্যন টিপছ অলপ দি দিওঁ আপোনাক মই. প্ৰিপাৰেশ্যন টিপছ হৈছে কি আপুনি ফলো ডেইলি ৰুটিন. ওকে, স্টাডি প্লেন এটা বনাই ল'ব, সেইটো সদায় ফলো কৰিব, আৰু যিমান পাৰে দিছ দ্য মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট একচুৱেলি সবচে ইম্পৰ্টেণ্ট পইণ্ট यही है यार যে ষ্টুডেণ্টে ইগনোৰ কৰে. সলভ পাষ্ট ইয়াৰ পেপাৰ, যিমান পাৰে এইটো সলভ কৰক, যিমান পাৰে সলভ কৰক, আপোনাৰ এক্সামছ ক্লিয়াৰ হ'বই হ'ব. ওকে, আৰু এইটো কৰি পেলাই মই আগত আপোনাক কৈছোঁ কি আপুনি অনুমানো পাব, এটা আইডিয়া লগাব পাৰিব কি আপোনাৰ ইমান লেভেললৈকে পঢ়িব লাগিব আৰু সিমান লেভেললৈকে নপঢ়িলেও আপোনাৰ হৈ যাব. ওকে, তাৰপিছত মক টেষ্ট কেইটা পাৰিলে আপুনি দি থাকক, হয়নে. আবিছে দেনা চালু কৰটো মক টেষ্ট দিলে কি আপোনাৰ এক্সাম প্ৰেছাৰ যে ফিল হ'ব ন, সেই ফিলটো আপুনি এতিয়াৰ পৰা পাই থাকিব. সো এক্সামত গ'লে আপোনাৰ ইমান প্ৰেছাৰ ইমান এক্সটেনচিভলি ফিল কৰিব নালাগিব. ঠিক আছে, বিকজ ইউ আৰ ইউজ টু ইট ফ্ৰম নাও অনলি. ফ'কাছ অন উইক এৰিয়াজ, নিজৰ উইক এৰিয়াজবিলাক ষ্ট্ৰং কৰিব চেষ্টা কৰক. আৰু মোৰ মতে এতিয়া টাইম কম আছে, সো আই উড সাজেষ্ট কি য'ত আপুনি উইক আছে আৰু আপোনাৰ বেছি টাফ লাগি আছে সেইকেইটা টপিকছ আপুনি বাদ দিয়ক.
বেলেগ টপিকছত য'ত আপুনি ভালকৈ কৰিব পাৰিছে সেইকাৰণে অলপ বেছি গুৰুত্ব দিব অ'কে বাট নট ডেট कि যেনেকৈ ডেটা ইণ্টাৰপ্ৰিটেশ্যন আপুনি বাদ দিছে ভাল নালাগে বুলি নেই उसको करना ही है जो भी हो जाए क्योंकि সেইটো আপোনাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰ পৰা কুৱেশ্যন আহিবই আহিব অ'কে চ' কিছুমান টপিক যে মই এতিয়া দিছোঁ ন সেইবোৰতো আপুনি এৰিবই নোৱাৰে যদি আপোনাক বেয়া লাগিছিল আপুনি কৰক 10 দিন একে টপিক কৰি থাকক আপোনাৰ এবাৰ না এবাৰতো হৈ যাব ঠিক আছে এণ্ড লাষ্টলি ৰিভাইজ এণ্ড ষ্টে আপডেটেড অন কাৰেণ্ট এফেয়াৰ্ছ এতিয়া টু ষ্টাডি ইজ ভেৰি ইজি বাট টু ৰিভাইজ ইজ ডিফিকাল্ট চ' ৰিভিজন ইজ ইম্পৰ্টেণ্ট চ' ৰিভাইজ কৰি থাকক মাল্টিপল ৰিভিজন ইজ ভেৰি ইম্পৰ্টেণ্ট অ'কে দ্যাটছ ইট চ' ফাইনেল থট ভালকৈ প্লেনটো কি আৰু প্লেনটো আপোনাৰ হৈ গৈছে মই আপোনাৰ প্লেন বনাই দিছোঁ প্ৰিপেয়াৰ কৰি থাকক আৰু ভালকৈ প্ৰেক্টিছ কৰি থাকক যিমান আপুনি প্ৰেক্টিছ কৰিব সিমান আপুনি স্পীড গেইন কৰিব আৰু একিউৰেচিও গেইন কৰিব ষ্টে কনচিষ্টেণ্ট এনেকুৱা নহয় কি আজি ছাৰৰ ভিডিঅ' চাই পেলাই অলপ মটিভেশ্যন আহিছে তো আজি পঢ়ি লৈছোঁ কালি আকৌ একে হ'ল না कंसिस्टेंट हो লাগিব সদায় एटलीस्ट 2 घंटा तो पढ़ो 2 घंटा पढ़ाई करो अभी तो पढ़ाई करने का टाइम नहीं है रिवीजन करने का टाइम है और प्रैक्टिस करने का टाइम है লাগিলে মক্স লগাও ओके और फोकस থাকিব চেষ্টা কৰক লাগিলে ৰাতিপুৱা মেডিটেশ্যন কৰক অলপ হয় না थोड़ा टाइम के लिए फोन में इंस्टाग्राम बंद कर दियो एग्जाम হোৱা লগে एग्जाम दिया পিছত আকৌ ইনষ্টল কৰি ল'ব পাৰে আপুনি ओके एंड लास्टली बिलीव इन योरसेल्फ নিজৰ ওপৰত বিশ্বাস থব एंड गुड लक फ्रॉम माय साइड एंड आवर टीम दैट इज एडुहब कॉम्पिटिटिव एग्जाम सो थैंक यू আগৰ আমাৰ সেশনটো ভাল লাগিছে যদি ডিটেইলছখিনি আপুনি বুজি পাইছে আপোনাৰ ভাল লাগিছে দেন প্লিজ শ্বেয়াৰ উইথ ইউৰ ফ্ৰেণ্ডছ আমি ৰেগুলাৰলি ৰাতিপুৱা ক্লাছ কৰোঁ এট 10 AM ওকে 10 AM ক্লাছ যি হয় তাতে আপোনাৰ এই এক্সামত বহুত কাম দিব সেইটো মই গেৰেণ্টি দি আছোঁ আৰু তাতে আমি এটা PYQ হে কৰি আছোঁ সো ইট উইল বি লাইক আ ৰিভিজন সেশন ফৰ ইউ আপুনি ভালকৈ ৰিভিজন হৈ যাব যিমানখিনি টপিক আপুনি পঢ়িছিল ৰাইট তো ঠিক আছে বন্ধু থ্যাংক ইউ সো মাচ এণ্ড কিপ শেয়াৰিং বাই বাই সি ইউ ইন দ্য নেক্সট সেশন সি ইউ